গুড ইভিনিং এভৰিৱান। তাকে গধূলি চাহ খাবলৈ এতিয়া কিবা এটা খাবলৈ মন যায় যে বুট বইল কৰি এনেকৈ ধুনীয়াকৈ বনাবলৈ ৰেডি কৰিলোঁ। আপোনালোকে বৰা চাউল এনেকৈ পিঁয়াজ জলকীয়া চব আদা চাদা দি পেলাই পকৰি বনাই খায় নাই? এই কেৰাহীখনলৈ আকৌ মন নকৰিব দেই। এইখন কেৰাহী মানে আমাৰ অকল তেল পিঠা কিবা কিবি বনোৱা আৰু কেৰাহী নহ'লে ক'ব নহয় কেৰাহীখন ইমান লেতেৰা নে বুলিকৈ। সেইখন মানে পাৰ্মানেণ্ট আমাৰ সেইটোতে বনায় আৰু তেলত যিবোৰ বস্তু বনোৱা হয়। সেয়া ঘৰৰ ধনিয়া আছিলে কেইডালমান বোলো বুটত দি দিওঁ, খাবলৈ ধুনীয়া লাগে বুটকেইটা গোন্ধটোতে। আৰু ঘৰৰ ধনিয়াকেইটাত এনেও বৰ ধুনীয়া হয়, গোন্ধটো খাওঁ খাওঁ লাগে। কিছুমানে আকৌ ধনিয়া গোন্ধটো বেয়া পায়, কিয় বেয়া পায় জানো পায়। মোৰ ধনিয়া বেয়া পাওঁ বুলি ক'লে মনটোকে দুখ লাগি যায়। আৰু ধনিয়ানো বেয়া পায় নে বাৰু ধনিয়া গোন্ধটো। এয়া পকৰিকেইটা হৈ গ'ল, পিঠাহে একচুৱেলি। তাৰপিছতে আৰু কেইটামান আছিলে, সেইকেইটাও বোলো বনাই দিওঁ, থাকি গ'লে আকৌ দিগদাৰ, বোলো বনাই দিওঁ। তাৰপিছতে খাবলৈ মাহঁতে কৈছে সোনকালে আন, দেৰি হৈছে, চাহকণ খাবলৈ খাওঁ খাওঁ লাগিছে। তাৰপিছতে মই লৈ গ'লোঁ এয়া খাবলৈ খুব বেছি টেষ্টি হৈছিলে। আৰু সন্ধিয়া চাহকণ চবেই এনেকৈ লগে ভাগে খাওঁ আৰু ভাল লাগে, চবেই এনেকৈ খাবলৈও ভাল লাগে। আৰু মই কিবা কিবি বনাই পেলাই খাই বেছি ভাল পাওঁ কিনা বস্তুতকৈ। তাকে এনেকৈ বনাই সন্ধিয়া খালোঁ আৰু দেই। বাই।